নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু আহি থকা পৰীক্ষাৰ প্ৰিপাৰেচন কৰি আছে মোৰ আগৰ ভিডিওসমূহ আপোনালোকে নিশ্চয় চাইছে আৰু যদিহে চোৱা নাই তেনেহলে সেই ভিডিওসমূহ চাই লব কাৰণ আহি থকা সকলো পৰীক্ষাৰ বাবে সেই ভিডিওসমূহ খুব ইম্পৰ্টেন্ট মই এমসিকিউ সিৰিজটোকে কন্টিনিউ ৰাখিছো আৰু আজি ভিডিওটোত জিকে এটা ইম্পৰ্টেন্ট টপিক ইন্টাৰনেশ্যনেল অৰ্গেনাইজেচন আৰু হেডকোৱাৰ্টাৰ ইয়াৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আহিছো কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন আমাৰ আগৰ এক্সামবোৰতো আহি গৈছে সো আহি থকা পৰীক্ষাবোৰতো এনেকুৱা ধৰণৰ কোৱেশ্চন আহাৰ চান্স আছে সো ভিডিওটো খুবই ইম্পৰ্টেন্ট ভিডিও হ'ব হেখলৈকে ভালদৰে চাই যাব আহক আমাৰ ফাৰ্স্ট কোৱেশ্চনটো চাম কোৱেশ্চন নম্বৰ 1 Where is the headquarters of BIMSTEC BIMSTECৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত BIMSTECৰ সম্পূৰ্ণ নামটো হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি সেক্টৰেল টেকনিক্যাল এণ্ড ইকোনমিক কোঅপাৰেচন আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি ঢাকা আৰু ঢাকা ক'ত আছে ঢাকা হৈছে বাংলাদেশৰ ৰাজধানী ঠিক আছে ইয়াৰ লগতে আমি আৰু এটা পইণ্ট চাব লাগিব যে বিমষ্টেকত টোটেল মেম্বাৰ কান্ট্ৰি কেইখন আছে বিমষ্টেকত টোটেল আমাৰ 7খন মেম্বাৰ কান্ট্ৰি আছে আৰু কিহঁতৰ নামসমূহ হৈছে বাংলাদেশ ভুটান ইণ্ডিয়া নেপাল শ্ৰীলংকা ম্যানমাৰ আৰু এখন হৈছে থাইল্যান্ড সো আমাৰ এক্সামত যদি কোৱেশ্চন আহে যে বিমষ্টেকত টোটেল মেম্বাৰ কান্ট্ৰি কেইখন আছে আমাৰ এনসাৰ কি হ'ব 7খন হ'ব কোৱেশ্চন নম্বৰ 2 Where is the headquarter of UNICEF? UNICEFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? UNICEF হৈছে United Nations Children's Fund, ৰাষ্ট্ৰসংঘৰ শিশু পুঁজি আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ নিউয়ৰ্ক UNICEFৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত কোৱেশ্চন নম্বৰ 3 Where is the headquarters of International Olympic Committee located? আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি লাওছেন কোৱেশ্চন নম্বৰ 4 Where is the headquarters of ASEAN located ASEANৰ ফুল নামটো হৈছে Association of Southeast Asian Nation Association of Southeast Asian Nation অৰ্থাৎ এছিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়া কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ জাকাৰ্টা আৰু জাকাৰ্টা ক'ত আছে জাকাৰ্টা আছে ইণ্ডোনেছিয়াত এতিয়া আমি এছিয়ানৰ ওপৰত আৰু কেইটামান ইম্পৰ্টেন্ট পইণ্ট চাই লম এছিয়ানটো হৈছে কি এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন তাক চমুকৈ কি বুলি কোৱা হয় এছিয়ান বুলি কোৱা হয় আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি গম পালো আমি জাকাৰ্টাত আছে আৰু জাকাৰ্টা কি জাকাৰ্টা হৈছে ইণ্ডোনেছিয়াৰ ৰাজধানী আৰু এছিয়ানত টোটেল আমাৰ মেম্বাৰ কান্ট্ৰি কিমান আছে এটো খুব ইম্পৰ্টেন্ট কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে এছিয়ানত আমাৰ টোটেল মেম্বাৰ কান্ট্ৰি আছে 10খন কি ব্ৰুনেই কাম্বোডিয়া ইণ্ডোনেছিয়া লাওছ মালয়েছিয়া ম্যানমাৰ ফিলিপিনছ ছিংগাপুৰ থাইল্যান্ড আৰু ভিয়েটনাম এইখিনি আপোনালোকে ভালদৰে নোট বনাই ল'ব কোৱেশ্চন নম্বৰ 5 Where is the headquarters of International Court of Justice আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি দা হেগ কোৱেশ্চন নম্বৰ 6 Where is the headquarters of North Atlantic Treaty Organization অৰ্থাৎ নাটোৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি ব্ৰুজেলছ ক'ত আছে বেলজিয়ামত আছে কোৱেশ্চন নম্বৰ 7 Where is the headquarters of Asian Development Bank এছিয়ান ডেভেলপমেণ্ট বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি মানিলা আৰু মানিলা ক'ত আছে মানিলা ফিলিপিনছত আছে কোৱেশ্চন নম্বৰ 8 Where is the headquarters of Financial Action Task Force অৰ্থাৎ FATF ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি পেৰিছ কোৱেশ্চন নম্বৰ 9 Where is the headquarters of International Labour Organization আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি জেনেভা কোৱেশ্চন নম্বৰ 10 Where is the headquarters of WHO WHO ৰ ফুল নামটো হৈছে World Health Organization বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত খুব ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ জেনেভা নেক্সট কোৱেশ্চন নম্বৰ 11
Where is the headquarters of IMF? তাৰ মানে কি ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি ওয়াশিংটন ডিসি আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি অৰ্থাৎ IMF ইয়াৰ মুখ্য কাৰ্যালয় ওয়াশিংটন ডিসিত অৱস্থিত আমাৰ এক্সামত কেতিয়াবা IMFৰ MD অৰ্থাৎ মেনেজিং ডাইৰেক্টৰৰ নামটো সুধি দিব পাৰে সো এটো আপোনালোকে মনত ৰাখি থৈ দিব তেখেতৰ নামটো কি ক্ৰিষ্টেলিনা জিঅৰ্জিয়াভা ঠিক আছে নেক্সট question number 12 Where is the headquarters of UNESCO located UNESCOৰ ফুল নামটো কি United Nations Educational Scientific and Cultural Organization ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থা ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন আগৰ এক্সামতো এই কোৱেশ্চনটো আহি গৈছে সো ইয়াৰ এনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটোৰ এনসাৰ হ'ব অপচন ডি পেৰিছ Question number 13 Where is the headquarters of United Nations Population Fund অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি UNFPৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি নিউয়ৰ্ক Question number 14 Where is the headquarters of World Bank located বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এইটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি ওয়াশিংটন ডিসি বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ওয়াশিংটন ডিসিত অৱস্থিত ইয়াৰ লগতে আৰু দুটা পইণ্ট আমি চাই লম যে ওয়াৰ্ল্ড বেংকৰ বৰ্তমানৰ প্ৰেসিডেন্ট কোন প্ৰেসিডেন্টৰ নামটো হৈছে অজয় বাংগা মেনেজিং ডাইৰেক্টৰ আৰু চিফ ফাইনান্সিয়েল অফিচাৰ হৈছে অনসুলা কান্ত খুবেই ইম্পৰ্টেন্ট ভালদৰে নোটটো বনাই লব Question number 15 Where is the headquarters of World Economic Forum বিশ্ব অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ জেনেভা Question number 16 Where is the headquarters of International Union for Conservation of Nature অৰ্থাৎ IUCN IUCNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি গেলেণ্ড Question number 17 Where is the headquarters of World Meteorological Organization বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন ডি জেনেভা Question number 18 Where is the headquarters of UNDP United Nations Development Program ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন এ নিউয়ৰ্ক Question number 19 Where is the headquarters of United Nations Security Council ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত খুব ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি নিউয়ৰ্ক এতিয়া ইয়াৰ ওপৰত আৰু কেইটামান পইণ্ট আমি জানি থব লাগিব ইউনাইটেড নেশ্যন সিকিউৰিটি কাউন্সিলৰ গঠন হৈছিল কেতিয়া 24 অক্টোবৰ 1945ত UNSCত আমাৰ টোটাল 15খন মেম্বাৰ কান্ট্ৰি আছে আৰু ইয়াৰ ভিতৰত পাৰ্মানেন্ট মেম্বাৰ কান্ট্ৰি যেটো আমাৰ এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট সেই পাঁচখন পাৰ্মানেন্ট মেম্বাৰ কান্ট্ৰিৰ নাম কি কি চাইনা ফ্ৰান্স ৰাছিয়া UK আৰু USA ঠিক আছে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত ইউনাইটেড নেশ্যন সিকিউৰিটি কাউন্সিলৰ হেডকোৱাৰ্টাৰ আমাৰ নিউয়ৰ্কত অৱস্থিত Question number 20 Where is the headquarters of Food and Agriculture Organization খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন বি ৰুম Question number 21 Where is the headquarters of United Nations ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত খুব ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব আমাৰ এই কোৱেশ্চনটো কাৰেক্ট আনসাৰ হ'ব অপচন সি নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত ইয়াৰ লগতে আৰু কেইটামান পইণ্ট আমি চাই লম যে ইউনাইটেড নেশ্যনৰ গঠন কেতিয়া হৈছিল 24 অক্টোবৰ 1945 ঠিক আছে চনটো মনত ৰাখি থৈ দিব যে 1945ত ইউনাইটেড নেশ্যনৰ গঠন হৈছিল আৰু ইয়াৰ টোটাল মেম্বাৰ কান্ট্ৰি কেইখন আছে টোটাল মেম্বাৰ কান্ট্ৰি আছে আমাৰ 193 খন খুবেই ইম্পৰ্টেন্ট ঠিক আছে
জেনেৰেল ছেক্ৰেটাৰী অফ ইউনাইটেড নেশ্যন ইউনাইটেড নেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰীৰ নামটো আমাৰ এক্সামত আহি যাব পাৰে তেখেতৰ নামটো হৈছে এণ্টনিঅ' গুটাৰেছ কুৱেশ্যন নম্বৰ 22 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইণ্টাৰনেশ্যনেল কমিটি অফ ৰেড ক্ৰছ আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰছ সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ জেনেভা কুৱেশ্যন নম্বৰ 23 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ব্ৰিক্স লোকেটেড ব্ৰিক্সৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি সাংঘাই ব্ৰিক্সৰ মুখ্য কাৰ্যালয় সাংঘাইত অৱস্থিত আৰু সাংঘাই ক'ত আছে সাংঘাই আছে চাইনাত এটা ব্ৰিক্সৰ বিষয়ে আমি আৰু কেইটামান পইণ্ট জানি থম যে ইয়াৰ টোটেল মেম্বাৰ কাণ্ট্ৰি কেইখনৰ নামকেইটা কি ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু সাউথ আফ্ৰিকা 2024 চনৰ 1 জানুৱাৰীৰ পৰা ব্ৰিক্সত নতুনকৈ 4খন কাণ্ট্ৰি এড কৰা হৈছে সেই কাণ্ট্ৰি কেইখন কি ইজিপ্ট ইথিওপিয়া ইৰাণ এণ্ড UAE অৰ্থাৎ ইউনাইটেড আৰব এমিৰেটছ কুৱেশ্যন নম্বৰ 24 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ এছিয়ান ক্ৰিকেট কাউন্সিল ACC এছিয়ান ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি কলম্বো আৰু ইয়াৰ চেয়াৰমেন কোন ইয়াৰ চেয়াৰমেন হৈছে জয় শাহ কুৱেশ্যন নম্বৰ 25 হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ কমনৱেলথ গেমছ ফেডাৰেশ্যন লোকেটেড কমনৱেলথ গেমছ ফেডাৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো কি হ'ব আমাৰ এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ হ'ব অপশ্যন সি লণ্ডন ঠিক আছে সো আজি ভিডিঅ'টোত আমাৰ এইকেইটা কুৱেশ্যনেই আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ধৰণৰ ভাল ভিডিঅ' মই আগবঢ়াই যাম সো আজিলৈ ইমানেই ধন্যবাদ